নতুন দিল্লীত অনুষ্ঠিত হৈছে বিশ্ব গ্ৰন্থমেলা। বিশ্ব গ্ৰন্থমেলাৰ এক অনুষ্ঠানলৈ আমন্ত্ৰণ হৈছে অসমৰ বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী। অন্তৰংগ আলাপ অনুষ্ঠানটোত অংশগ্ৰহণ কৰে সাহিত্যিকগৰাকীয়ে। গ্ৰন্থ অনুৰাগীৰ সৈতে মত বিনিময় কৰে তেওঁ। আমনে সামনে শীৰ্ষক অনুষ্ঠানত মত বিনিময়। সাহিত্য একাডেমী আৰু নেশ্যনেল বুক ট্ৰাষ্টৰ উদ্যোগত অনুষ্ঠিত হৈছে বিশ্ব গ্ৰন্থমেলা। 10 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা গ্ৰন্থমেলা চলিব 18 জানুৱাৰীলৈ। গ্ৰন্থমেলাৰ উপলব্ধ হৈছে দেশৰ সাহিত্যিকৰ লগতে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লেখকৰ গ্ৰন্থ। বিশ্বৰ বিভিন্ন নপুৰণি গ্ৰন্থৰ সুবাস বিচাৰি উপস্থিত আছে বহু সংখ্যক পাঠক। এই দিল্লীৰ এই বিশ্ব পুস্তক মেলা ৱৰ্ল্ড বুক ফেয়াৰলৈ আহি এটা অনুভৱ হৈছে, ইয়াত প্ৰায় হাজাৰৰো অধিক বিভিন্ন প্ৰকাশক আহিছে আৰু তাৰ ভিতৰত আটাইতকৈ বেছি হিন্দীয়ে বেছি। ইয়াত হিন্দী প্ৰকাশক বেছি আৰু কিছুমান এটা বস্তু লক্ষ্য কৰিলোঁ যে নতুন কিতাপৰ ইয়াত এখন বেলেগ ধৰণৰ বিপণী আছে, নতুন কিতাপ কি হৈছে। গতিকে এইবিলাক চাবলৈ আচলতে অহাটো মই ভাবোঁ আমাৰ যিসকল লেখক পাঠকৰ বহু গুৰুত্ব আছে। প্ৰখ্যাত কবি, সাহিত্য একাডেমী এৱাৰ্ডী তেওঁ অনামিকাজী, তেওঁ আৰু মোৰ এক বিশেষ অনুষ্ঠান তেওঁলোকে প্ৰথম দিনাই আয়োজন কৰিছে। গতিকে মই তেওঁলোকক ধন্যবাদো জনাইছোঁ যে আমাক অসমৰ পৰা যে নিমন্ত্ৰণ কৰিলে। আগতেও ইংৰাজীতে কৈছে, গতিকে আপুনি হিন্দীত কওক। গতিকে মই ক'লোঁ যে মই যেনেকুৱা হিন্দী আমি কওঁ তেনেকুৱাই ক'ম। আৰু তেওঁলোকে খুব এই কথাটোত ফূৰ্তি পালে আৰু তেওঁলোকে চবেই সেইদেই শুনিলে। যিকোনো কলা আৰু সাহিত্যৰ বাবে ভাষা কেতিয়াও অন্তৰায় নহয়।